নাম অপৰাধ যদি আমি নাম অপৰাধ কৰোঁ, যদি আই সকাম বসন্ত ওলাইছে বুলি যদি ব্যাস কলাই শংকৰ গুৰুৱে ত্যাগ কৰিছিল, আমি মনে মনে যিদিন পায়স অকণমান দিওঁ, ফুল দুপামান আনি পেলাই যদি আইক মান্তি কৰোঁ বা অন্যান্য ঘৰত যদি আমি কিবা চোৱা চিতা কৰ্ম কৰোঁ, সেইবিলাকো হৈছে নাম অপৰাধত পৰিব। জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাহাকেৰি নাহিকে উপাম তোহাৰি চৰণকো ৰেণুশত কোটি বাৰ এক কৰহো প্ৰণাম বাৰ এক কৰহো প্ৰণাম। হে মোৰ আজন্মৰ সেৱাৰ স্থল প্ৰাণবান্ধৱ মহাপুৰুষ গুৰুজনাৰ একান্ত শুদ্ধ সেৱক আপোনাক বিজনী সত্ৰৰ সমস্ত ভকত, এই চিৰাং জিলাৰ বিজনী সত্ৰ এখন মহাপুৰুষীয়া সত্ৰ আৰু এই ইয়াৰ ভকতসকলে ইমান ভগৱন্তৰ প্ৰতি ভক্তি আৰু ভগৱন্তৰ সেৱাৰ ৰসত ইমান সুদৃঢ় আৰু ভকতসকল বোলে নিৰহ নিপালি একেবাৰে নিচুপ, একেবাৰে কাহ পৰি দিন যোৱা ভাগে এক অতি নীৰৱতাৰে সৈতে আপোনাসৱে ভাগৱত শ্ৰৱণ কৰে। য'ত পৰীক্ষিতৰ আগত শুকমুনীয়া ভাগৱত পাঠদান দিছিল, তদ্ৰূপ আপোনাসৱক আমি সেৱা জনাইছোঁ আৰু আপোনাসৱৰ নিচিনা মহা ভকতক আমি দৰ্শন কৰিবলৈ পোৱাটো পৰম সৌভাগ্য। পূৰ্বৰ জন্মৰ পুণ্য আছে অসংখ্যাত, সিজনে পাতিব কাৰণ কৃষ্ণৰ কথাত পূৰ্বজন্মত থাকে কিবা লেখা আছিল আপোনাসৱক আমি চৰণ দৰ্শন কৰিবলৈ, আপোনাসৱৰ আমি যে সেৱা ধৰিবলৈ পাব লাগে পূৰ্বজন্মৰ সাধনাৰ ফলত, সেইকাৰণে আপোনাসৱৰ চৰণত আমি দৰ্শন কৰিবলৈ আহিলোঁ। আৰু সেইকাৰণে আজি এই উদ্যোক্তা বাপসকলক লগতে নামঘৰৰ সত্ৰৰ সমস্ত ভকত বা পাই যুৱক যুৱতী সমাৰোহ চৰণত সেৱা জনাইছোঁ। এদিনাখন ব্ৰহ্মাদেৱ বহি আছিল, তেনেকুৱাতে তেওঁৰ পুত্ৰ নাৰায়ণ আহি পেলাই পিতৃক ব্ৰহ্মাক কৈছিল, হে পিতৃ আপুনি ভগৱন্তৰ গুণযশৰ বিষয়ে অলপমান কৈ আমাক আনন্দ দিয়কচোন। তেতিয়া ব্ৰহ্মাই নাৰদৰ কথা শুনি ভীষণ আনন্দ পালে, পাই পেলাই তেওঁৰ পুত্ৰ নাৰদক ধন্যবাদ জনালে আৰু কৃপালু অভিধাৰে বিভূষিত কৰি তেওঁক আকল মাৰি ধৰি শিৰ ঘ্ৰাণি নাৰদক ক'লে, নাৰদৰ বাণী শুনি বিধি নিগদতি ধন্য ধন্য কৃপালো নাৰদ মহামতি পুনু আহি তুমি মোক কৃপাহে কৰিলা জাতু গোবিন্দৰ কথা কহিবে বুলিলা মহাধৰ্ম কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন ও এতে কেবৰ নাও শুনা হুয়াই এক মন। নাৰদে ব্ৰহ্মাক কৈছিলে ভগৱন্তৰ গুণযশৰ বিষয়ে ক'বলৈ, তেতিয়া ব্ৰহ্মাৰ হৃদয় আনন্দত ফুলি উঠিছিল। পুত্ৰক নাৰদক ধন্য ধন্য কৃপালু অভিধাৰে বিভূষিত কৰিছিল যে তুমি ধন্যবাদৰ পাত্ৰ, কাৰণ মই এনেই বহি আছিলোঁ, ভগৱন্তৰ গুণযশৰ বিষয়ে ক'বলৈ কোৱাত মই বৰ আনন্দ পাইছোঁ। শুনা, কলিযুগত ভাগৱত ধৰ্ম শ্ৰেষ্ঠ আৰু কলিযুগত যি ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰে সেইসকল শ্ৰেষ্ঠ, আৰু তুমি যে শুনিম বুলি কৈছা সেয়াও শ্ৰেষ্ঠ। সেইকাৰণে তুমি যে ভাগৱতৰ কথা মোক ক'বলৈ ক'লা, ভগৱন্তৰ কথা ক'বলৈ ক'লা, সেইকাৰণে আমি কওঁ তুমি শুনা বুলি কৈছিলে। সেইকাৰণে আমাৰ আজি এই উদ্যোক্তা বাপসকল ধন্যবাদৰ পাত্ৰ। আমি ব্ৰহ্মাৰ ভাষাৰে নাৰদক ব্ৰহ্মাই যেনেকৈ ধন্য ধন্য কৃপালু নাৰদ মহামতি বুলি কৈছিল, আপোনাসৱ পৰম কৃপালু, আপোনাসৱে কৃপা পৰৱশ হৈ আমাক নিমন্ত্ৰণ দিয়াৰ কাৰণে আপোনাসৱৰ চৰণৰ ৰেণু আমি দৰ্শন কৰিবলৈ পোৱা হ'ল। কাৰণ এদিনাখন স্বয়ং যম ৰজাই তেওঁ দূতগণক আগত কৈছিলে, ঈশ্বৰ হেনহ কৃষ্ণদেৱ ব্ৰহ্মময় মূৰ্তি তান্ত বিনে নাহি কেও
ইন্দ্ৰ চন্দ্ৰ বায়ু বহনি শিৱ সূৰ্য কাল কুবেৰ বৰুণ বসু দশ দিকপাল মহাঋষি সবজাৰ মায়ায়ে মোহিত নজানন্ত ঈশ্বৰ কৃষ্ণ তজাৰ চিত্ত তাংক জানিবাক পাৰে আন কোনো নৰে একে এক শৰণীয়া ভকতত পৰে। ইন্দ্ৰ চন্দ্ৰ ব্ৰহ্মাকে আদি কৰি যিমানবিলাক 33 কোটি দেৱতা আছে কোনেও ভগৱন্তক নাজানে, ভগৱন্তৰ মহিমা বুজি নাপায়। কোনে বুজি পায়? একে এক শৰণীয়া ভকতত পৰে। আপোনাৰ সবে এক শৰণীয়া ভকত, আপোনাৰ সবে সমস্ত জানেই আৰু শুকক বেদ পঢ়াব নালাগে। আমি কালিৰ চলি বোলে পৰহিৰ গীত কি গাম? আমাৰ যেন কিবা অপৰাধ হয় অপৰাধ মাৰ্জনা কৰিব। আৰু আপোনাৰ সব মহাভকতৰ চৰণ দৰ্শন কৰিবলৈ পোৱাটোতো দেৱতাসকলেও বাঞ্ছা কৰে। কাৰণ এদিনাখন দশমত এষাৰ কথা কৃষ্ণদেৱে অকুৰৰ আগত কৈছিল, কহিলা অকুৰ আগে দশম স্কন্ধত জলময় শিলাময় দেৱতীৰ্থযত জানিবা হা তাৰা হব দেৱতীৰ্থ হয় তথাপিতো সাধু হব শ্ৰেষ্ঠ আতিশয় তীৰ্থদেৱে বহুকালে পবিত্ৰ কৰয় দৰ্শন মাত্ৰে শুদ্ধ কৰে সাধুচয়। আপোনাৰ সব সাধুসকল দৰ্শন মাত্ৰে সমস্তকে শুদ্ধ কৰিব পাৰে। যদি ভৱভংগ ভয় মনে ইচ্ছা আছে যাৰ সাধু সংগ সদা কৰা সাৰ একক্ষণ মানে মাত্ৰ কেৱলে সাধুৰ সংগ হোৱে নাও ভৱ তৰিবাৰ হোৱে নাও ভৱ তৰিবাৰ। আজি ভৱসাগৰ তৰিবৰ আমি এখন নাও পালোঁ আৰু সেই নাওত আমি উঠি পেলাই পাৰ হ'বলৈ যত্নপৰ হৈছোঁ। আপোনাৰ সব মহামহন্ত আইসকল মহামাতৃ ভক্তিমাতৃ আইসকলক আমি সেৱা জনাইছোঁ। আমাৰ অনেক অপৰাধ হ'ব, আপোনাৰ সবে সমস্ত আমাক আশীষ প্ৰদান কৰিব। অপৰাধখিনি নিজ ভিতৰত কিংকৰ বুলি আপোনাৰ সবৰ চৰণত ঠাই দিব। আৰু আমি ভাগৱত বাখ্যাৰ কাৰণে আগবাঢ়িছোঁ। আমাৰ মহা ভকত আমাৰ এজন মানে সুন্দৰ সুললিত কণ্ঠে ভাগৱত পৰা মানে অসমত প্ৰায় জেগাতে তেখেতে ভাগৱত পাঠ কৰে আৰু আমাৰ ভাগ্য ভাল আমি তেখেতক পাইছোঁ। সেইকাৰণে আমি কোৱাতকৈ আৰু তেখেতে পাঠ কৰিলে বেছি ভাল হ'ব বুলি আমি তেখেতক আহ্বান কৰিছোঁ, পাঠ কৰক বুলি। কৃষ্ণ কৃষ্ণ গোবিন্দ কৃষ্ণ। ও ৰাম সৰ্বাংগে সুন্দৰ তুমি দেৱজ পতি তোমাৰ শেষদৃশ ৰুক্মিণী ৰূপৱতী তেহে বিনে তোমাৰ নৰঞ্জে গৃহ বাস হেন জানি তাংক প্ৰভু কৰায় ভিলাস অপ্ৰয়াসে পাইবা চাবা প্ৰভু মনে গুণী আপুনি বৰিবা কন্যা তজুগুণ শুনি সমস্ত লোকৰ তেবে হুৱে ৰংগ মন বিবাহক লাগি প্ৰভু কৰিও যতন হেন শুনি নাৰায়ণে তুলিলত হাস আপুনি জানন্ত প্ৰভু জগত নিবাস ভাল বুলি প্ৰশংসিয়া কৰন্ত উৎসাহ
ৰুক্মিণীক পাইলে মই কৰিব বিবাহ। হে ভাৱ আই সমস্ত, এতিয়া মহাভাগ্য ভাদ মাহত প্ৰায় কিছু ভকতে একাদিক্ৰমে পঢ়ি যাওঁতে ক'ৰবাত যুদ্ধ বিগ্ৰহৰ কথা, ক'ৰবাত নৱম স্কন্ধ, সপ্তম স্কন্ধ, তৃতীয় স্কন্ধ অনাদি পাতনৰ সৃষ্টিতত্বৰ কথা বৰ টান ওলায়। কিন্তু আজি ভকতসকলৰ মহাভাগ্য দশম পাঠ, ভগৱন্তৰ গুঞ্জস মাহ যোৱা কাৰ্যসূচীৰে দশম শেষ হ'ব। দশমতেই সমস্ত আছে বুলি কয় আমাৰ গুৰুজনাৰ ৰচিত শাস্ত্ৰ, বোলে কীৰ্তন দশম ঘোষা, মাধৱদেৱৰ ঘোষা আৰু ৰত্নাৱলী। এই দশম গুণমালাৰ ভুৰুকাৰ হাতী গুণমালাৰ দ্বিতীয় অধ্যায়ত মহাপুৰুষে বৰ্ণনা কৰিছে যে শুনিও দশম, আতি নিৰূপম কৃষ্ণৰ পৰম জনম কৰম আকাশে কীৰ্তন কৰে সাধুজনে বোলে দশমহে কেৱল কীৰ্তন কৰে বুলি কৈছে। দশমতে প্ৰভু ভগৱন্ত কৃষ্ণৰ গুঞ্জস আছে। আমাৰ উপাস্য দেৱতা হৈছে কৃষ্ণকহে ভজে মাত্ৰ যিটো জনে অবিভিচাৰী ভকতি, তিনি গুণ অতিক্ৰমী ব্ৰহ্ম পদ পাৱে, সিটো আতি মহামানী বুলি কৈছে। কৃষ্ণকহে মাত্ৰ ভজে যিটোজন কৃষ্ণ, সমস্ত শাস্ত্ৰৰ সাৰ উধাৰিয়া আনি দেখাই বিদিত কৰি দেৱচক্ৰ পানী, যিটো শাস্ত্ৰ কহিলন্ত দৈৱকী তনয়, সেহি মাত্ৰ শাস্ত্ৰ এক জানিবা নিশ্চয়, দৈৱকীৰ পুত্ৰ এক কৃষ্ণ মাত্ৰ দেও, ধৰ্ম এক মাত্ৰ সেই দেৱতাত সেও, মন্ত্ৰ এক তান নাম কৃষ্ণ দেৱতাৰ, ভগৱন্তে ইটো কৰি লন্ত সাৰোদ্ধাৰ, একখনি মাত্ৰ শাস্ত্ৰ নিষ্ঠ দৈৱকী নন্দনে কৈলা জাক, দেৱো একমাত্ৰ দৈৱকী দেৱীৰ সুত, দৈৱকী পুত্ৰৰ পদসেৱা কৰ্ম এহি মানে জানা মাত্ৰ, নাম একমাত্ৰ তান নাম অদভূত বুলি কৈছে। আমাৰ যদি কিবা কৰণীয় কৰ্ম আছে কেৱল দৈৱকীৰ পুত্ৰ কৃষ্ণদেৱৰে কৰ্ম কৰিব লাগিব আৰু কৃষ্ণৰে নাম ল'ব লাগিব, আৰু কৃষ্ণ হৈছে পৰম দেৱতা, দৈৱকীৰ পুত্ৰ। সমস্ত শাস্ত্ৰ তত্ত্ব মৰ্ম আনি 15 নম্বৰ শাস্ত্ৰ একখনি মাত্ৰ শাস্ত্ৰনিষ্ঠ বুলি কৈছে। শিক্ষাকল্প জ্যোতিষ মীমাংসা ন্যায় নীতি দণ্ড ব্যাকৰণ আয়ুৰ্বেদ ছন্দ স্মৃতি নিযুক্ত ধনুৰ্বেদ কাব্যকে আদি কৰি এইবিলাক শাস্ত্ৰ, তাৰ ভিতৰত একখনি শাস্ত্ৰক দেখুৱাই দিলে সেইখন হৈছে 15 নম্বৰ শাস্ত্ৰ হৈছে গীতা, নিষ্ঠ শাস্ত্ৰ বুলি কৈছে। আৰু 18 নম্বৰ শাস্ত্ৰ হৈছে পুৰাণ হৈছে মহাভাগৱত। 17খন পুৰাণৰ পাছত 1 নম্বৰ শ্ৰীমদ ভাগৱতেই হৈছে শ্ৰেষ্ঠ শাস্ত্ৰ, আৰু সেই শ্ৰেষ্ঠ শাস্ত্ৰৰ নায়ক হৈছে ভগৱান কৃষ্ণ। ও নমো ভগৱতে বাসুদেৱায়, 12টা আখৰে 12 স্কন্ধ ভাগৱত। হে বাসুদেৱ তোমাক নমস্কাৰ। এই দ্বাদশী মন্ত্ৰ বুলি কয়, দ্বাদশ মানে 12টা আখৰে এইটো মন্ত্ৰ ও নমো ভগৱতে বাসুদেৱায়। এই ভাগৱতৰ নায়ক হৈছে বাসুদেৱ কৃষ্ণ, 10 লক্ষণৰে বিভূষিত, যাক মহন্ত পুৰাণ বুলি কয়, যাক 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ লিখি ব্যাস পগলা হ'বলগীয়া হৈছিলে 17 পুৰাণ লিখি, তাৰপৰা 18 নম্বৰ পুৰাণখন যিখন লিখিলে নাৰদৰ উপদেশত, এয়া হৈছে ভাগৱত। আৰু ভাগৱতৰ সাৰ ভাগ হৈছে দশম, আৰু দশমত গুৰুজনাই কৃষ্ণদেৱৰ গোটেই মানে লিখনি, গোটেই তেওঁৰ লীলা চৰিত্ৰ সমস্ত আছে। আমাৰ যেতিয়া উপাস্য দেৱতা কৃষ্ণ, আৰু সেই কৃষ্ণ পুৰুষোত্তম বৈকুণ্ঠৰ অধিকাৰী, ব্ৰহ্মাণ্ডৰ বাজে আছে কৃষ্ণৰ নগৰ। সেই প্ৰভু ভগৱন্ত কৃষ্ণই আহি ধৰাধামত মনুষ্য ৰূপৰে আহি নৰনাথৰ ভাও দিছেহি, আৰু সেই ব্ৰহ্মাই পাৰ্থিলা পৃথিৱীৰ দেখি ত্ৰাস, লৈলা দৈৱকীৰ উদৰত হৰিবাস। আজি এই ভগৱন্তৰ কৃষ্ণৰ আজি নিজৰ ভাৰ্যা, প্ৰথমৰ ভাৰ্যা ৰুক্মিণীৰ লগত বিবাহৰ কাৰণে মানে মন স্থিৰ কৰা হৈছে ৰুক্মিণী দেৱীয়ে। আৰু সেই ৰুক্মিণী দেৱে কেনেকৈ গম পাইছিলে কৃষ্ণৰ কথা, তেওঁ সমস্তৰ মুখে কৃষ্ণ যে জগতৰ ঈশ্বৰ ভগৱান, সেই কথা ৰুক্মিণী আইদেৱে গম পাইছিল। আমাৰ এটা গৌৰৱৰ কথা, অসমৰ জীয়াৰী, অসমীয়া ছোৱালী, অসমৰ জীয়াৰী ভীষ্মক নন্দিনী শদিয়াৰ ৰুক্মিণী আই,
ৰুক্মিণী আয়ে স্বয়ং কৃষ্ণদেৱে নিজে আহি পেলাই আমাৰ জোঁৱাই, কৃষ্ণ হৈছে আমাৰ অসমৰ জোঁৱাই, আৰু অসমলৈ কৃষ্ণ 4 বাৰ আহিছে, আৰু সেই জগতৰ ঈশ্বৰ কৃষ্ণ আহি ৰুক্মিণীক বিবাহ কৰিবলৈ আহিছে। আমি কম গৌৰৱান্বিতনে? আৰু আমাৰ জীয়াৰী, আমাৰ আইসকল আজিয়ে বিবাহ কাৰ্যত উপস্থিত আছেহি, আজি বিবাহৰ যোজা চলিছে। আৰু সেই ৰুক্মিণী আইদেৱে ভাতৰ মুখে গম পাইছিলে কেনেকৈ পৰিব্ৰাজক, যিবোৰ পৰিব্ৰাজক দেশ ভ্ৰমণকাৰী, টুৰিষ্ট বুলি কয় যাক ইংলিছত, সেইসকলে মানে গোটেই দেশ বিদেশ ঘূৰি ফুৰে, আহি পেলাই এদিনাখন আহি কুন্দিল নগৰত উপস্থিত হৈছিলি 2জন ভাত। সেই ভাত দুজনে ৰুক্মিণীয়ে যেতিয়া ওলাই আহি তেওঁলোকক সম্ভাষণ জনাইছিল, তেতিয়া ৰুক্মিণীৰ অপৰূপ লীলা অৱয়ব, তেওঁৰ শৰীৰৰ যিমান ক্লান্তি আৰু যিমান শৰীৰৰ মানে যিটো উজ্জ্বলতা, আৰু যি লক্ষ্মী দেৱীৰ দৰে সাক্ষাৎ সৌন্দৰ্যপূৰ্ণ আইগৰাকীৰ ৰূপ দেখি, আৰু তেওঁলোকে দ্বাৰকাত কৃষ্ণদেৱৰ ৰূপ চাই আহিছে, দেখিলে যে এওঁৰ কাৰণে সুযোগ্যা নাৰী একমাত্ৰ ৰুক্মিণীয়ে আহিব। সেইকাৰণে ৰুক্মিণীক কৈছিল, অশুন ৰুক্মিণী মাই, অ কৃষ্ণ গুণ কহন নযায়, কৃষ্ণ মুখ কুটি ইন্দু পৰকা, কুটি মদন কুহেৰিলা, নখ ছয় চান্দক পান্তি, পদতল আৰকত ভান্তি, ধ্বজ জৱ পংকজ অংকুশ শোভে, পেশীয়ে ত্ৰিভুৱন মন মোহে, অভিনৱ তৰুণ মূৰ্তি, কি কহবু ৰূপক বিভূতি, গতি গম্ভীৰ মৃগৰাজ, কুটি মদন কুহেৰিলাজ, তুহুন তৰুণী প্ৰধান, সুহৰি নবীন জোৱান, দুহু এক বয়স সমান, অ কয়ালী বিধি নিৰমান, ভুৱন নিৰূপম ৰূপ, শুন ধনী বচন স্বৰূপ, জব তব পতি শুহি শুই, খাম ফল জনম তব তুই, যে তোমাৰ এজন স্বামী আমি দেখি আহিলোঁ, সুযোগ্য, তেওঁ সুন্দৰ নাসিকা, তেওঁ তিল ফুলৰ সদৃশ নাক, পদুম ফুলৰ দৰে চকু, মদনৰ ধনুৰ দৰে ভ্ৰুযুগল, দাঁত ডালিমৰ গুটি যেন, আৰু কৰ্ণত মকৰ কুণ্ডল, শ্যাম শৰীৰ আৰু পীতবস্ত্ৰধাৰী, ধ্বজ বজ পংকজ অংকুশ চৰণত শোভা কৰে, আৰু দেখিবলৈ সুন্দৰ সুচি, অতি কম বয়স, দুহু এক বয়স সমান কৰিলে বিধি নিয়মান, তেওঁৰ লগত উপযুক্ত তুমিহে হ'বা দেই, তোমাৰ বাহিৰে আৰু দ্বিতীয়জন নাই। যেতিয়া ৰুক্মিণীয়ে স্বামী কৃষ্ণৰ কথা যেতিয়া শুনিলে, আৰু কৃষ্ণ যেতিয়া সুযোগ্য আৰু দেৱদ্বিজ পৰায়ণ আৰু সৰ্বশক্তিমান, আৰু স্বয়ং ভগৱন্তই ব্ৰহ্মাহৰে যাৰ চৰণ সেৱে, এনেকুৱা এজনক আমি যদি স্বামীৰূপে পাওঁ, তেনেহ'লে আমি নিশ্চয় আমাৰ জীৱন সাৰ্থক হ'ব বুলি ভাবি ৰুক্মিণীয়ে মনে প্ৰাণে কৃষ্ণক চিন্তা কৰিবলৈ ল'লে। আৰু সেই চিন্তা কৰি থাকোঁতে 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 তাৰপিছত ৰুক্মবীৰ, তেওঁৰ ককায়েক ৰুক্মবীৰে ভীষ্মক ৰজাৰ 4টা ল'ৰা আৰু এজনী ৰুক্মিণীৰ ছোৱালী, আৰু তেওঁৰ ভাৰ্যা হৈছে শশীপ্ৰভা। শশীপ্ৰভাৰ জীয়াৰী ৰুক্মিণীয়ে সদায় কৃষ্ণকে মনে প্ৰাণে ভাবি আছিল, কিন্তু ৰুক্মবীৰে ওচৰৰে শিশুপাল নামৰ এজন ৰজাক বিয়া দিবৰ কাৰণে মনতে স্থিৰ কৰিছিলে, আৰু সেই শিশুপালক বিয়া দিবৰ কাৰণে শিশুপালৰ লগতে বিয়া স্থিৰ কৰিলে। কিন্তু ভীষ্মক ৰজাই যে তেনেকুৱাতে ৰুক্মবীৰ আঁতৰত কিবা কাৰণত ক'ৰবাত আছিলহি, সেই চেগতে যিমান বংশ পৰিয়াল ইষ্ট মিত্ৰ কুটুম্ব সকলোৱে কি কৰিছিলে, সেই ৰুক্মিণীক কৃষ্ণলৈ বিয়া দিবৰ কাৰণে সকলোৱে যোজা চলাইছিল। আৰু সেই খবৰ পাই যিমান প্ৰজা আছিল, প্ৰজাসকলে মনত মহানন্দ লাভ কৰিছিল। যেতিয়া মনত মহানন্দ লাভ কৰিলে, তেতিয়া ৰুক্মবীৰ আহি পেলাই নিজৰ পিতৃক খংভাৱেৰে বহুত তিৰস্কাৰ কৰিলে, যে তুমি বুঢ়া হৈছা, তোমাৰ মানে জ্ঞান শূন্য হৈছে, কৃষ্ণ ৰজা নহয়, কৃষ্ণ গোৱালৰ ল'ৰা,
আৰু তেওঁ মানে ভাৰ্জাৰ মানে নিজৰ নাৰীৰ কাৰণে তেওঁ লোলুপ দৃষ্টি, কাৰণ তেওঁৰ মানে 16,000 মানে নাৰীৰ লগত তেখেতে মানে ৰাস ক্ৰীড়া কৰিছে, আৰু তেখেতে নাৰীবধী, তেখেতে পুতনাক বধ কৰিছে আদি অন্যান্য কথা কৈছে। আৰু তেখেতে কেতিয়াও মোৰ ছোৱালীৰ, মোৰ ভণ্টিৰ কাৰণে কেতিয়াও কৃষ্ণ যোগ্য নহয়, মই শিশুপালক বিয়া দিম, এই বিয়া হ'বই। তেতিয়া পুতেকৰ কথা শুনি, পুতেক যিহেতু যুৱৰাজ, পুতেকৰ কথা শুনি ভীষ্মক ৰজাই মনতে বৰ দুখ পালে। দুখ পাই পেলাই পুতেকক সম্পূৰ্ণ নলয় আধা সন্মত জনাই, কিন্তু ভীষ্মকৰ বৰ মানে বিশ্বাস, যেনে প্ৰকাৰে হ'লেও ভগৱন্তই ৰুক্মিণীক উদ্ধাৰ কৰি তেওঁক মানে পানী গ্ৰহণ কৰিবই, এই কথাটো চিন্তা কৰিলে। কৰি পেলাই ৰুক্মবীৰক ক'লে যে তুমি স্বয়ম্বৰৰ আয়োজন কৰা, স্বয়ম্বৰ পাতা, সেই স্বয়ম্বৰত আমি ৰুক্মিণীয়ে যাকে পচন্দ কৰে তাকে মানে স্বামী বৰণ কৰিব, আৰু তুমি ৰুক্মবীৰকে দিবা বুলি ভাবিছোঁ, ৰুক্মবীৰকে মাতা বিয়া বাৰু ঠিক কৰিবৰ কাৰণে। সেইকাৰণে আৰু ৰুক্মবীৰক খবৰ দিলে, আৰু ৰুক্মবীৰৰ লগত যিমান দস্যু ৰজা আছিলে, জৰাসন্ধ আৰু দন্তবক্ৰ আৰু যিমানবিলাক আছিলে পৌণ্ড্ৰক নিজকে যি ভগৱান বুলি কয়, এই মহা অত্যাচাৰী ৰজাবিলাক তাৰ বন্ধু, গোটেইবিলাক আহি পেলাই একেবাৰে মানে ৰাজসভাত বহি গৈছে, কিন্তু কৃষ্ণক ঘূণাক্ষৰেও খবৰ দিয়া নাই, সেই স্বয়ম্বৰলৈ মতা নাই। তেতিয়া আৰু এদিন মাত্ৰ বাকী, ৰুক্মিণীয়ে কান্দি কাটি বিৰিব লৈছে, যদি কৃষ্ণক মই স্বামীৰূপে নাপাওঁ মোৰ দেহ ত্যাগ কৰিম বুলি ৰুক্মিণীয়ে ভূমিত পৰি কান্দিবলৈ লৈছে। খাৱন খোৱন অন্ন জল গ্ৰহণ কৰিবলৈ আহিলে, কান্দি কাটি ব্যাকুল। তেনেকুৱাতে এগৰাকী লিগিৰি, এগৰাকী দাসীৰ হতুৱাই বেদনিধি নামৰ এজন বৰ প্ৰকৃত একশৰণীয়া বৈষ্ণৱ ব্ৰাহ্মণক মতাই আনিলে। মতাই আনি গোপনে মতাই আনি পেলাই ক'লে, সেই ব্ৰাহ্মণ দ্বিজবাপ, আপোনাক এষাৰ কথা কওঁ, মোক উদ্ধাৰ কৰা। মোৰ জগতৰ ঈশ্বৰ কৃষ্ণক এখন চিঠি লিখি দিম, তুমি সেই চিঠিখন দিবা আৰু কৃষ্ণক মোৰ সবিশেষ ক'বা, আৰু কৃষ্ণক মই স্বামী ভজি আছোঁ, যদি কৃষ্ণক মই স্বামীৰূপে নাপাওঁ তেতিয়া মই এই নৰদেহ ত্যাগ কৰিম। সেইবুলি বেদনিধিয়ে ক'লে, বেদনিধিয়ে মৰমতে আই তই চিন্তা নকৰিবি, তই অতি সুন্দৰ অতি বেগী এখন ৰথ যোগাৰ কৰ, আৰু সেই ৰথত ভাল এজন মানে ৰথ চালকক লগত দে, মই অতি সোনকালে গৈ কৃষ্ণক এই পত্ৰ দিম। বেদনিধিয়ে মনে ভাবি আছিল, বহু যুগৰ পৰাই তেওঁ কৃষ্ণক কেনেকৈ দৰ্শন পাব চিন্তা কৰি আছিলে। প্ৰভু ভগৱন্তে আজি সেই সুযোগ আজি মোক দিছে, আজি ৰুক্মিণীৰ দ্বাৰাই মই জগতৰ ঈশ্বৰ কৃষ্ণক দৰ্শন পাম, মই দ্বাৰকলৈ যাম, কাৰণ তেওঁৱে মোক ৰথ দি পঠাই দিব, আৰু সেই চিঠিখনো মোৰ হাতত দিব। তাৰপৰা আৰু ৰুক্মিণীয়ে মহা আনন্দ পালে, পাই পেলাই তেওঁক সুন্দৰভাৱে পৰিচৰ্যা কৰি পেলাই তেওঁৰ হাতত ধুনীয়াকৈ চিঠি এখন লিখি পেলাই দ্বাৰকাৰ ঈশ্বৰ কৃষ্ণক দিবলৈ মানে পঠাই দিলে। অতি 2 মাহৰ বাট এটা লোকগীতো আছে, অকুণ্ডিলত ৰুক্মিণীয়ে কৰে যোৰহাট, কেনমতে যায় বাপু 6 মাহৰ বাট। এই 6 মাহৰ বাট তুমি কেনেকৈ যাবা? কি মহিমা যুগৰ অতি বেগী ৰথৰে সৈতে একেদিনাই ক'ত কুণ্ডিল, অসমৰ এই মূৰত শদিয়া, আৰু তাৰ পৰা একেবাৰে উত্তৰ প্ৰদেশ য'ত মানে দ্বাৰকা আছে, য'ত সেই জেগাত গৈ পেলাই, য'ত মানে মথুৰা আছে, সেই জেগাত গৈ পেলাই কৃষ্ণৰ জেগাত গৈ দিবগৈ। চাওকচোন, আজিকালি মই দুলীয়াজনৰ পৰাই আহোঁতে ট্ৰেইনৰে আহোঁতে 16 ঘণ্টা লাগিছে, তেওঁলোক বেগী ৰথৰে আকাশ মাৰ্গেদি যাওঁতেও একেদিনা শুনি গৈ পেলাই কৃষ্ণৰ কৃপাত দ্বাৰকা গৈ পালেগৈ। দ্বাৰকা পোৱাৰ লগে লগে ভগৱন্ত কৃষ্ণৰ ওচৰত যেতিয়া পালেগৈ এজন ব্ৰাহ্মণ, আৰু তেওঁতো সকলো জানেই, তেখেতক আঠে বেচে আহিবলৈ বহিবলৈ দিলে, দি কি কাৰণে আহিলে, কি কথা, তেখেতৰ পথশ্ৰম দূৰ কৰিবৰ কাৰণে তেওঁ চৰণ ধুৱাই পাদুদ্যক শিৰে লৈ আৰু তেওঁ তেল মালিচ কৰি দিছে। ইমান ভগৱন্তই পদুম ফুলৰ নিচিনা সুন্দৰ কোমল একে ৰঙা মানে হস্ত কমলৰে সৈতে ফটুৱাই ফটা ব্ৰাহ্মণৰ মানে কি কৰিছে,
ভৰি মানে তেল মালিচ কৰি দিছে, দি পেলাই আগমনৰ বাতৰি সুধিলে, বোলে মইতো কেলৈ আহিছোঁ, তুমি জগতৰ ঈশ্বৰ সকলো জনাই, তথাপিও কওঁ শুনা, এগৰাকী ভীষ্মক ৰজাৰ জীয়ৰী ৰুক্মিণী নামেৰে ধন্যা আছে, সকলোৱে প্ৰশংসা কৰে, তেওঁ সুন্দৰ সুশ্ৰী, একেবাৰে মানে একেবাৰে দেৱীৰ দৰে। আপোনালোকে এইখিনি পাঠ কৰি গ'ল, ৰূপখিনি আপোনালোকে পাই গ'ল, তেওঁ শৰীৰৰ মানে অংগ পতংগ, শৰীৰৰ কিমানবিলাক মানে যিমানবিলাক সুলক্ষণীয়া, যেনে নাৰী হৈছে নাৰী কেইবাবিধো আছে, তাৰ ভিতৰতে চিত্ৰাণী, হস্তিনী, পদ্মিনী, এনেকৈ নাৰীসকলৰ আছে। পুৰুষৰো যেনে শশ, মৃগ, অচব এনেকুৱা ভাগ আছে। সেই তেওঁ পদ্মিনী নাৰী, হৰিণাৰ চকুৰ দৰে মানে হৰিণ নয়নী, মানে ভগৱন্তৰ মানে সুযোগ্যা, ভগৱন্তৰ যেনেকুৱা শৰীৰৰ শুভ চিনবিলাক আছে, আৰু তেনেকৈ ৰুক্মিণীৰো ধুনীয়া শুভ চিনবিলাক আছে, আৰু তেনেকৈ সুযোগ্য এগৰাকী মানে নাৰী, আৰু তুমিহে তেওঁৰ একমাত্ৰ স্বামী হোৱাৰ যোগ্য, আৰু তেওঁ তোমাৰ মানে ভাৰ্যা হোৱাৰ যোগ্য। সেইকাৰণে দুয়োজন মানে সমান বয়স, আৰু নদ ভাতে সকলোৱে প্ৰশংসা কৰিছে, তুমি তাইক আনিব লাগে আৰু এইখন চিঠি লোৱা। সেইবুলি যেতিয়া কৃষ্ণৰ হাতত চিঠিখন দি দিলে, তেতিয়া কৃষ্ণই কি কৰিলে, বোলে প্ৰভু আপুনি এই চিঠিখন পাঠ কৰি দিয়ক। এতিয়া চিঠি পাঠ কৰিব, এই চিঠিখন কৃষ্ণক এই মানে বেদনিধিক পঢ়িবলৈ দিলে। চাওকচোন সেই চিঠি প্ৰেম পত্ৰ, কেনেকুৱা প্ৰেম পত্ৰ। আগৰো প্ৰেম পত্ৰ আছিল, এতিয়া ধৰিব আমাৰ ফেচবুক হ'ল, হোৱাটছআপ হ'ল, মোবাইল হ'ল, আজিকালি চিঠি পত্ৰৰ কাম নাই। কিন্তু তেতিয়া চিঠিখন, প্ৰেম পত্ৰখন কোনেও পঢ়িব নোৱাৰে, কোনেও শুনিব নোৱাৰে, মনে মনেহে পঢ়িব। তেনেহ'লে যিখন চিঠি ৰুক্মিণীয়ে কৃষ্ণলৈ স্বামী বৰণ কৰি লিখি পঠোৱা চিঠিখন এজন জ্ঞানী পণ্ডিত মহাভকত ব্ৰাহ্মণে পাঠ কৰিব। তেনেহ'লে ব্ৰাহ্মণে পাঠ কৰা চিঠিখন কিমান ভক্তিৰ এখন চিঠি হ'ব, কিমান হৃদয় বিদাৰক, কিমান মৰমৰ। সেয়াইহে প্ৰেম পত্ৰ, সেয়া চিঠি, সকলোৱে পঢ়িব পৰা চিঠি। সেই চিঠিখনকে আজি বাপে পাঠ কৰিব। আমি আপোনাক হ'ব পাছত ক'ম বাৰু। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ও ৰাম এহি বুলি গম্ভীৰে ৰহিলা নাৰায়ণ, সেহি দিনা ধৰি ৰুক্মিণীত ভৈলা মন। যদ্যপি ঈশ্বৰ কৃষ্ণ বৰ্জনী ৰঞ্জন, তথাপিতো ভকতক কৰন্ত ৰক্ষণ। ও ৰাম ৰুক্মিণীও কৰে আতি, তাহান্তে ভকতি, কেন মতে তাংক পাখৰিবে যদু ভতি। ৰাতি নিদ্ৰা নাশে মুখে নুভোজন ভাত, ৰুক্মিণীক স্মৰি চিত্ত কৰেও পাত। ও ৰাম কৈখানি লভিবু প্ৰিয়া ৰুক্মিণী সুন্দৰী, নুখুৱাই গৃহ মূৰ নাই প্ৰাণে
চৰি লোকে যদি পুছে কেনে কৰায়ো তপাত লাজে কিছু সিদ্ধান্ত নেদয় যদু নাথ এহি মানে ময়ো আবে মাধৱৰ কথা শুনি ৰুক্মিণীৰ যেন ভৈলা তথা। কৃষ্ণ প্ৰভু ভগৱন্ত কৃষ্ণয়ো ৰুক্মিণী যে স্বয়ং লক্ষীয়ে আহি যে ভীষ্মক ৰজাৰ নন্দিনীৰূপে জন্মগ্ৰহণ কৰিছে আৰু সেই ৰুক্মিণীক পাবলৈ কৃষ্ণই সদায় মনতে আহ্বান কৰি আছে। তেওঁ খাবলৈ ভাতকে খাবলৈ এৰিলে আৰু তেওঁ শুকাই ক্ষীণাই গৈছে। জ্ঞাতি কুটুম্বই সোধে, তেওঁ লাজতে একো নকয়। তেওঁ ভগৱন্ত জগতৰ ঈশ্বৰ কৃষ্ণ, কিন্তু মনুষ্য চেষ্টা দেখুৱাইছে। মনুষ্য হৈ পেলাই তেওঁ সকলোবোৰ কৰি মানুহৰ দৰে দেখুৱাইছে। তেওঁ কি কৰিছে, নিজে মানে ভাল পোৱা ল'ৰাই যেনেকৈ ছোৱালীজনী প্ৰেমত পৰি যেনে মানে আহাৰ নিদ্ৰা এৰে, তেনেকৈ কৃষ্ণয়ো সেই একেই কৰিছে। ৰাত্ৰি নিদ্ৰা নাখে মুখে নুভুঞ্জয় ভাত, ৰুক্মিণীক স্মৰি চিত্ত কৰে উতপাত। কৈখানি লভিবু প্ৰিয়া ৰুক্মিণী সুন্দৰী, নোখোৱাই গৃহম্ৰ নাই প্ৰাণেশ্বৰী। কৃষ্ণই চাওক, লোকে যদি পুছে কেনে কৰা উতপাত, লাজে কিছু সিদ্ধান্ত নেদন্ত যদুনাথ। লোকে সুধিলেও লাজত একো সিদ্ধান্ত যদুনাথ অৰ্থাৎ কৃষ্ণই নিদিয়ে। এহি মানে থওঁ বাবে মাধৱৰ কথা, শুনিক ৰুক্মিণীৰ যেন ভৈল তথা। কৃষ্ণৰ যেনেকুৱা হৈছে মাধৱৰ কথাখিনি এই ইমানতে সামৰি থৈ পাছত আকৌ ৰুক্মিণী আইদেউয়েনো প্ৰেম বিহবলা হৈ কি কৰিছে তাৰ বিষয়ে আকৌ দুষাৰমান ক'ব কৃষ্ণ। ৰাম ভীষ্মকনি প্ৰতিমহা কৃষ্ণত ভকত, মাধৱৰ ৰূপ গুণ শুনিয়া সমস্ত, তলুই কত নাহি হেন কৃষ্ণৰ সমান, সাক্ষাতে ঈশ্বৰ হৰি পুৰুষ পুৰাণ, মোহৰ ঘৰত আছে কন্যাই কখানি, ভকতি কৰিয়া তাংক বিহাদে আনি, মহন্তৰ মুখে তান শুনি আছো গুণ, ৰুক্মিণীক সময়ান বৰয়াছে কোন। এহি বুলি ৰাজা ভাৰ্যা সময়া লুচিয়া, জাতি মিত্ৰ বন্ধু যত আনিলা মাতিয়া। কৃষ্ণ আমি থুলমূলকৈ সংক্ষেপে ইমানখিনি আগবঢ়াই ক'লোৱেই বাৰু আগতীয়াকৈ, এতিয়া পাছত পাঠ হৈছে বাৰু আকৌ আমি কওঁ। কাৰণ ভীষ্মক ৰজা মহা বৈষ্ণৱ ভকত ৰজা, তেওঁ কৃষ্ণৰ অৰ্থাৎ মাধৱ মানে ভগৱন্ত আন এটা নাম মাধৱ। ভগৱন্ত অনন্ত নামৰ ভিতৰত গুণময় নাম মাধৱ। মা মানে লক্ষ্মী, ধৱ মানে পতি, লক্ষীৰ স্বামী অৰ্থাৎ কৃষ্ণ।
সকলোৱে জানে, তথাপি আমি কৈছোঁ বাৰু, বেছি কোৱা হ'ব বুলি ভয় লাগে। কাৰণ আপোনাক সবে সমস্ত জনা একশৰণীয়া সমস্ত শ্ৰীমন্ত শংকৰদেৱ সংঘ, একশৰণ ভাগৱতী সমাজ, তাতে অন্যান্য মহাপুৰুষীয়া সকলো ভকত, আৰু আপোনাক সবে অহৰহ ভগৱন্তৰ নাম কীৰ্তন কৰি থাকে। আৰু আমি মানে সেইকাৰণে ক'বলৈ অকণমান টান পাওঁ, বেছি কোৱা যেন হ'ব, সেইকাৰণে অপৰাধ হ'ব। সেইকাৰণে এই জনাসকলৰ আগত কথা পাতিও ভাল লাগে, বোলে কথা পাতি ভাল লাগে যদি কথা জানে, ভাত খাই ভাল লাগে যদি আয়ে দিয়ে, নাৱত উঠি ভাল লাগে যদি বাই আনে, খেতি কৰি ভাল লাগে যদি বান নাহে, কথা পাতি ভাল লাগে যদি কথা জানে। একশৰণীয়া ভকতৰ আগত আমি কথা পাতি ভাল পাওঁ, কাৰণ জানে সকলো, কাৰণ তোৰ কৰিলে সকলোৱে জানে, আ কৰিলে আল দিবা দেখে। কাৰণ ভগৱন্তৰ কৃষ্ণৰ গুঞ্জক কোনে নাজানে, তাতে ভগৱন্তৰ কৃপা লাগিব। পূৰ্বৰ জন্মৰ পুণ্যৰ বলত পূৰ্বজন্মে মহন্তৰ আছে চৰণ সেৱী, সেইকাৰণে ইজন্মতো হয় নাম আশে সৰসৰি। পূৰ্বজন্মত আৰব্ধ অনাৰব্ধ প্ৰাৰব্ধ, পূৰ্বজন্মৰ ভক্তিৰ বলত এই যুগত মনুষ্য হৈছে। মনুষ্য হৈবাৰো এই মানে প্ৰয়োজন কৰিব কৃষ্ণৰ মাত্ৰ শ্ৰৱণ কীৰ্তন। দেৱে নাহি পাই মানৱী হৈবাৰ, মই পাপী আশিয়া পাইলোঁ, তোমাৰো ভকতি অমিয়াতে দিয়া বিষয় গৰল খাইলোঁ বুলি কৈছে। কাৰণ দেৱৰো বাঞ্ছনী মনুষ্য জন্ম, উপজে আত যত জ্ঞান ধৰ্ম পুণ্য, নকৰে কীৰ্তন ইহাক পায়া, জানিবা তাক লংঘে বিষ্ণু মায়া। কাৰণ 14 ইন্দ্ৰিয় সজাগ, আমি এবনৰ্মেল হিচাপে জন্মগ্ৰহণ কৰা নাই। আমি চকুৰে দেখোঁ, কাণেৰে শুনো, নাকেৰে ঘ্ৰাণ লওঁ, মাতিব পাৰোঁ, আৰু খোজকাঢ়ি ভগৱন্তৰ ভকতৰ সমীপলৈ আমি আহিব পাৰোঁ। তেনেহ'লে আমাক ভগৱন্তই কৃপা কৰি এই ভাৰতবৰ্ষত পূব দিশ, ভাৰতৰ ভিতৰত পূৰ্ব দিশ অসম ভূমিত, য'ত ভগৱন্তৰ পদৰজ পুতপুণ্য স্থান বুলি কৈছে, ভগৱন্ত শংকৰ গুৰুজনাই য'ত জন্মগ্ৰহণ কৰিছেহি, য'ত আপোনাৰ মাধৱপুৰ সাহিয়াত লীলাভূমি, ওচৰতে পাটবাউসীত 14 বছৰ কাল নে 18 বছৰ কাল থাকি পেলাই তাত গোটেই সমস্ত 17খন শাস্ত্ৰ য'ত মন্থন কৰিছে গুৰুজনাই, সেই গুৰুজনাৰ ঠাইত আপোনাৰ সব আহি পেলাই উপস্থিত হৈছেহি। ভাৰত বৰিষ ধন্য কলিযুগ, হৰি হৰি হৰিয়ে, হৰি 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 ব্ৰহ্মাৰ প্ৰাৰ্থনী, নৰতনু অনুপাম, হৰিত একান্তে শৰণে পখিয়া, হৰি হৰি হৰিয়ে, হৰি 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 ধৰ্ম শিৰোমণি, ঘোষিও হৰিৰ নাম। কাৰণ কলিযুগটো ধন্য কলিযুগ, ধন্য ভাৰতবৰ্ষ, ধন্য নাম ধৰ্ম, আৰু ধন্য মানৱীতনু। মনুষ্য জনম পাই হৰি নভজিলা, এতেকে হৈবাক ভাই তিনিটো ৰখিলা। কাৰণ মানুহ হৈ আমি আহিছোঁ, দেৱতাই বাঞ্ছা কৰে, কাৰণ ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰিছোঁ। ভা মানে ভাস্কৰ অৰ্থাৎ জ্যোতি, ৰ মানে হৈছে ৰসাত্মক চৰ্চা, আৰু দন্ত ত শব্দ কৈছে তৃষ্টি থকা, য'ত ৰসাত্মক চৰ্চা কৰি যিসকল য'ত তৃষ্টি আছিল সেইখন হৈছে ভাৰতবৰ্ষ। আৰু এই ভাৰতবৰ্ষ 9খন বৰ্ষৰ ভিতৰত ভাৰতবৰ্ষক শ্ৰেষ্ঠ বুলি কৈছে। সবাতো অধিক হেৰা ভাৰত বৰিষ, আত জন্ম লভিবাৰ, দেৱৰ ঋষ, ভাৰতত জন্মি নৰে পাৱে ন নিধি, দুই দণ্ডে ভকতি কৰন্তে হৈ সিদ্ধি। 2 দণ্ড 48 মিনিট, 24 মিনিটে একজন 48 মিনিট ভক্তি কৰিলে ভগৱন্তক পায় বুলি কৈছে। এতিয়া আপোনাৰ সবে মাজোৰা কাজৰ খোজে, আজি 24 বছৰ ভক্তি কৰিলে আপোনালোকে একেবাৰে বৈকুণ্ঠত মানে একেবাৰে কাছমাৰ কৰি ভগৱন্তই বৈকুণ্ঠ নিৰ্মাণ কৰি থৈছে আপোনাৰ সবৰ কাৰণে। কাৰণ সেই বৈকুণ্ঠ স্থান পাব। ভগৱন্তৰ গুঞ্জক যি শ্ৰৱণ কীৰ্তন কৰে, শ্ৰৱণ কীৰ্তনত মানে শ্ৰেষ্ঠ ধৰ্ম, যদ্যপি ভকতি 9 বিধ মাধৱৰ, শ্ৰৱণ কীৰ্তন মাত্ৰ আতি শ্ৰেষ্ঠতৰ, অৰ্চন বন্দন ধ্যান সমস্তত কৰি, ৰস কীৰ্তনত মাত্ৰ তুষ্ট সন্ত হৰি।
ভগৱন্ত যশ কীৰ্তনতে এতিয়া ভগৱন্তই যে নিজৰ যশ প্ৰিয় ভৈল ভগৱন্তই নিজৰ গুণ যশ ভাল পায় আৰু সেই মনুষ্য হৈ পেলাই আমি যে ভগৱন্তক নাম ল'ব বুলি ইমানবোৰ শাস্ত্ৰ ইমানবোৰ পুৰাণ ইমানবোৰ পুৰাণৰ পাছত আকৌ 18 পুৰাণ লিখিবলগীয়া হ'ল ইমানবোৰ 4 বেদ 14 শাস্ত্ৰ আমাৰ এজন 28 নম্বৰৰ ব্যাস 28 নম্বৰৰ ব্যাস সত্যৱতীৰ সন্ততি ব্যাসে কি কৰিছে ভাগৱত ৰচনা কৰি বৈকুণ্ঠৰ কল্পতৰু শুদ্ধ ভাগৱত শাস্ত্ৰ আছিল শাস্ত্ৰ বাৰাণসী সন্তে পৰম কৃপালু শ্ৰীমন্ত শংকৰ লোকক কৰিলা দায়া হৈৰ নিৰ্মল ভকতি প্ৰকাশ কৰিলা শাস্ত্ৰ ছায়া ব্যাসে লিখি যোৱা ভাগৱত মহাপুৰুষ গুৰুজনাই আমাক প্ৰাঞ্জল ভাষাত অসমীয়ালৈ ধুনীয়াকৈ সকলোৱে বুজিব পৰাকৈ লিখি থৈ যোৱাৰ পিছত আমি কাৰণ এই বৈজ্ঞানিকসকলে যিসকল আমাৰ যেনে আপোনাৰ ছাৰ আইজাক নিউটনে মাধ্যাকৰ্ষণ শক্তিৰ কথা ক'লে আপেলটো কেলৈ ওপৰলৈ নগৈ তললৈ পৰিল তাৰ পৰা মাধ্যাকৰ্ষণ শক্তি উলিয়ালে গেলিলিওৱে এটা কথা কৈ গ'ল আৰ্কিমিডিছে এটা সূত্ৰৰ কথা কৈ গ'ল তাৰ পাছৰ বৈজ্ঞানিকে আৰু সেইবিলাক কথা চিন্তা কৰা নাই এইবিলাক প্ৰমাণ সহকাৰে বিনা দ্বিধাই মানি ল'লে তেনে আমাৰ শংকৰে সংশয় ছেদি শাস্ত্ৰৰ তত্ত্বক ভেদি প্ৰচাৰিলা কৃষ্ণৰ ভকতি কৃষ্ণস্তু ভগৱান স্বয়ং পৰম দেৱতা কৃষ্ণই আন ধৰ্মে তন্ত্ৰে মন্ত্ৰে ছিদ্ৰ বহু হয় ভাগৱত ধৰ্মে নাই শিশৱ সংশয় আন ধৰ্মত তন্ত্ৰ মন্ত্ৰ এইবিলাকত ভুল হয় কিন্তু ভগৱানৰ কথা ভুলকৈ গালেও ভগৱন্তই অপৰাধ নধৰে কাৰণ তেওঁ দয়াৰ সাগৰ কৃপাৰ সাগৰ কৃপাময় অবিধয়ে তেওঁ বিভূষিত কাৰণ আন ধৰ্মত তন্ত্ৰ মন্ত্ৰে ছিদ্ৰ বহু হয় ভাগৱত ধৰ্মে নাই শিশৱ সংশয় তন্ত্ৰ মন্ত্ৰ যত দ্ৰব্য যতেক দেশকাল পাত্ৰ ছিদ্ৰ অনেক পূৰ্ণ নুহি যত যজ্ঞৰ অংগ হৰি নামে কৰে সবে শশাংগ অইন দ্ৰব্য অইন দেৱতাৰ পূজাত অইন যজ্ঞত সেইবোৰ কোনোবা তিথিত কোনোবা বস্তু খাব নাপায় বুলি সেইবোৰ বস্তু বৰ্জনীয় সেইবোৰ দিব নাপায় সময় আছে সময় সাৰি গ'ল এইখিনি সময়তে বোলে ভাগৱত পাঠ কৰিব লাগিব এইখিনি সময় বৰ আহিছে যাত্ৰা কৰি কইনাৰ ঘৰত উপস্থিত হৈছে বিবাহ সম্পাদন এইখিনি সময়তে কৰিব লাগিব এইবোৰ কি হৈছে আমাৰ বেদৰ কৰ্ম এইবোৰ বেদৰ কৰ্ম সকলো বাদ দি আমি কেৱল কৃষ্ণৰ নাম লওঁতে বাকী কৰ্ম একো কৰিব নালাগিব আমি একেবাৰে সম্পূৰ্ণভাৱে যদি আমি ভগৱন্তৰ চৰণ পংকজ সেৱা কৰোঁ আমি কি কৰিছোঁ 5টা অপৰাধ আছে ভগৱন্তৰ অন্যদেৱ পূজন আৰু গুৰু বাক্য হেলন যদি আমি গুৰু বাক্য হেলন কৰোঁ গুৰুৱে যিখিনি কথা আমাক কৰিবৰ কাৰণে পালন কৰিবৰ কাৰণে নিৰ্দেশ দিছে প্ৰত্যেক এটা অনুষ্ঠানৰ একোখন সংবিধান থাকে এই সংবিধানখন তেনেও সৰু অকণমান আৰু সেই সংবিধানখনকে আমি নিজৰ কথা কৈছোঁ আমিবোৰে মানিব নোৱাৰি নানা তৰ্ক বিতৰ্ক কাজিয়া পেচাল কৰি আমাৰ ভুল কথাবিলাককে প্ৰতিপন্ন নিয়াবলৈ আমি ভুল কৰাৰ পিছতো ভুল নাই কৰা বুলি আমি কৈ পেলাই আমি মানে কি কৰোঁ সভাবিলাকক আমি গৈ বিৰূপ প্ৰতিক্ৰিয়া কৰোঁ কিন্তু মহাপুৰুষ গুৰুজনাই লিখা শাস্ত্ৰ আমি সেইখন সংবিধানখনকে আমি মানিব নোৱাৰোঁ কিন্তু আমাৰ ভাগৱত সংবিধানে কি কৈছে ভাগৱতে কি কৈছে গুৰুজনাই ৰচিত শাস্ত্ৰই যিবিলাক কৰিবলৈ কৈছে সেইবোৰ আমি আখৰে আখৰে পালন কৰিব লাগিব আৰু যিবোৰ নকৰিবা বুলি আমাক নিষেধ কৰিছে সেইখিনি আমি মানিব নালাগিব সেইকাৰণে কৈছে গুৰু বাক্য হেলন অন্য দেৱ পূজন যদি আমি অন্য দেৱ পূজা কৰোঁ প্ৰাণান্তেও যদি আন দেৱতাৰ কথা ভাবোঁ পূজা কৰোঁ তাৰ নিদৰ্শন সুশীল ব্ৰাহ্মণে ইন্দ্ৰ পূজা কৰি থকাত আমাৰ এগৰাকী চান্দালনীয়ে তাৰ নিদৰ্শন দেখুৱাই থৈছে আৰু চান্দালনীয়ে গৰু মাংস মদৰে সৈতে সিজাই যে সেয়া সকলোৱে পাইছে সেইখিনি কথা আমি ইয়াত আলোচনা নহয় যদি আপোনালোকে বাহিৰলৈ মোক যাবলৈ কয় এখনৰ মানে কথা তেতিয়া আমি যাম যদি পদবন্ধে আহে সেইবোৰ কথা নাহিব আৰু আপোনালোকে সবে জানে ইন্দ্ৰই স্বয়ং নামি আহি পেলাই সেই চান্দালনীক
মানে সেৱা কৰিছিল আৰু মায়া বুলি কৈছিল জগতৰ নন্দী তোৰ সংগ পাইলে হৈব জগতে মুকুট। তেনে আমি গুৰু বাক্য হেলন, অন্যদেৱ পূজন, নাম অপৰাধ, আমি ঈশ্বৰৰ কৃষ্ণক যিটো আন দেৱতাৰ সম বলয় ধৰ্ম মূঢ়মতি, 84 নৰক ভুঞ্জি পাপৰ দুনিত সিটো অৱশ্যে হৈবেক উৎপত্তি। যদি আমি 84 নৰক ভুঞ্জি পাপৰ দুনিত জন্ম ল'বলৈ আকৌ বিচাৰোঁ, বাৰে বাৰে আয়াজাত কৰিবলৈ বিচাৰোঁ, তেনেহ'লে আমি দেৱতা পূজা কৰিলে আমাৰ কোনো দোষ নাই, কাৰণ ভগৱন্তই নিৰ্দেশ গুৰুজনাই নিৰ্দেশ দিয়াৰ পাছতো যদি আমি কৰোঁ। সেইকাৰণে অন্য দেৱ পূজন, গুৰু বাক্য হেলন, নাম অপৰাধ, যদি আমি নাম অপৰাধ কৰোঁ, যদি আই সকাম বসন্ত ওলাইছে বুলি যদি ব্যাস কলাই শংকৰ গুৰুৱে ত্যাগ কৰিছিল, আমি মনে মনে যিদিন পায়স অকণমান দিওঁ, ফুল দুপামান আনি পেলাই যদি আইক মান্তি কৰোঁ বা অন্যান্য ঘৰত যদি আমি কিবা চোৱা চিতা কৰ্ম কৰোঁ, সেইবিলাকো হৈছে নাম অপৰাধত পৰিব। আৰু ভগৱন্ত কৃষ্ণৰ নামত যদি নাম যদি আমি কোনোবা দুৰ্গা পূজা, কালী পূজা বা অন্যান্য পূজাত বা বিশ্বকৰ্মা পূজাত যদি আমি নাম পাৰ্টি হিচাপে দিহা নাম, থিয় নামো যদি গাবলৈ যাওঁ, প্ৰসংগটো বাদেই দিওঁ, সেইবোৰ কৰিলেও আমাৰ অপৰাধ হ'ব, নাম অপৰাধ। গুৰু বাক্য হেলন, অন্য দেৱ পূজন, নাম অপৰাধ আৰু ভকতৰ দ্ৰোহ আচৰণ। আমি একেখন সমাজত একেলগে থকা ভকতৰ যদি আমি দ্ৰোহ কেনেবাকৈ আচৰণ কৰোঁ, ভকতক যদি আমি বেয়া পাওঁ, হিংসা দেহ কৰোঁ, মোৰ ল'ৰাতেও একেলগে মানে মোৰ এই বাপ জনাৰ, আমাৰ ধৰি লওক মই চিনি পোৱা বাপ, আমাৰ গুণজিত বাপৰ কথাই কৈছোঁ, গুণজিত বাপৰ ল'ৰাই মোৰ ল'ৰাই একেলগেই ধৰিবা ইণ্টাৰভিউ দিছে, অল ইণ্ডিয়াত ভাল পোষ্টত চাকৰি পাব, কিন্তু গুণজিত বাপৰ ল'ৰাই চাকৰি পালে, মোৰ ল'ৰাই চাকৰি নাপালে। কিন্তু গুণজিত বাপে প্ৰথম দৰমহাৰে নাম এষাৰ পাতিছে, নামাচাৰ্য আমি অধমেই, পাঠো আমিয়েই কৰোঁ, আশীৰ্বাদো আমিয়েই দিওঁ, আমাক মাতিলে। মাতাৰ পিছত যেতিয়া মোৰ ল'ৰাই যেতিয়া ইণ্টাৰভিউ দিলে, আৰু তেওঁ ইমান ধনী মানুহ, ইমানবোৰ সা সম্পত্তি, ইমানবোৰ গাড়ীৰ মালিক, তেখেতৰ ল'ৰাইহে চাকৰি পালে, তেখেতে কেনেবাকৈ কিজনী ঘোচ ঘাচ দিলে, মইহে নাপালোঁ। মই বাৰু ভালকৈ আশীৰ্বাদ দিব পাৰিমনে? মই আশীৰ্বাদেই দিলোঁ, মোৰ মনেই জয় পৰি গ'ল, কাৰণ সেইটোৱে হৈছে ভকতৰ দ্ৰোহ আচৰণ কৰা। তাৰপিছত আকৌ কি হ'ল? সকাম কৰ্ম। আমি যদি চোৱাই চিতাই চাকৰি পাব মোৰ ল'ৰাই পঢ়িব, মেট্ৰিক দিব, যা নামঘৰত বন্তি আগত দিগে, সাধুজনক গৈ সেৱা এটা কৰি আগে, টকা 100 দি পেলাই সেৱা এটা কৰ, আৰু কেইজনমান ল'ৰা ছোৱালী মাতি পেলাই কিবা অকণমান প্ৰসাদ অকণমান দিওঁ। আমি যদি সেইবোৰ কৰোঁ, সেইবোৰ সকাম বচন। একো কৰিব নালাগে, একো নকৰাকৈ ভগৱন্তৰ যদি শ্ৰৱণ কীৰ্তন মাত্ৰ সুগম ভকতি, অল্পতে উপজে গোবিন্দত প্ৰেমৰ ৰতি, জ্ঞানী মনুষ্যৰ এহি মানে প্ৰয়োজন কৰিব কৃষ্ণৰ মাত্ৰ শ্ৰৱণ কীৰ্তন। কৃষ্ণৰ মাত্ৰ বুলি কৈ থলে, শ্ৰৱণ কীৰ্তনতকৈ আৰু শ্ৰেষ্ঠ নাই। কৰিব কৃষ্ণৰ মাত্ৰ শ্ৰৱণ কীৰ্তন। কোনসকলে কৰিব? জ্ঞানী মনুষ্য, যিসকল জ্ঞানী মনুষ্যৰ এহি মানে প্ৰয়োজন কৰিব কৃষ্ণৰ মাত্ৰ শ্ৰৱণ কীৰ্তন। শ্ৰৱণ কীৰ্তন যদি ভক্তি আমি কৰি থাকোঁ, ভগৱন্তক নিস্বাৰ্থভাৱে যদি তেওঁৰ নাম লওঁ, তেওঁৰ প্ৰসংগ কৰোঁ, আৰু শৰণৰ মন্ত্ৰখিনি যদি আমি সুদৃঢ়ভাৱে পালন কৰোঁ, তেতিয়া আমাৰ সকলো ফালৰ পৰা জয়। প্ৰভু ভগৱন্তই আমি কৃপাৰ পাত্ৰ হ'ম। যিটো মহন্তক সেৱা কৰে তাক সুবাসনা বেৰি ধৰে। মহন্তসকলক সেৱা কৰাৰ লগে লগে মহন্তসকলৰ আশীৰ্বাদত আমাৰ সুবাসনা হয়। হোৱে দুৰ্বাসনা সন্তৰ মনৰ কোপত, আৰু সন্তসকলৰ মনৰ কোপত দুৰ্বাসনা আমাৰ হয়। কৃষ্ণ কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি